ৰ'ব গাইজ 1 মিনিট সময় যদি আপোনালোকৰ হাতত সময় আছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাষ্টলৈকে চাওক কাৰণ আজি শাওনৰ মাহৰ প্ৰথমটো সোমবাৰ আৰু এই প্ৰথমটো সোমবাৰত আপোনালোকৰ সকলোৰে মংগলময় হওক মই তাৰে কামনা কৰোঁ আৰু বাবাৰ ওচৰত আশীৰ্বাদ কৰিব যাতে ময়ো ভালে ভালে বাবা কেদাৰনাথক দৰ্শন কৰিব পাৰোঁ। হয়, আজি শাওনৰ মাহৰ প্ৰথমটো দিন সোমবাৰ, বহুতেই ভাল লাগিছে আৰু যোৱাকালি মই এইটো নেশ্যনেল হাইৱে হয়, চ' মই এই খুৰাজনে মোক ইয়াতে থাকিবলৈ দিছিল আৰু মই এইখন বিচনাতে আছিলোঁ। এইখন মোৰ বেগটো। চ' যিয়ে নহওক আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই ঘৰৰ পৰা ওলোৱা প্ৰায় 2.5 মাহ হৈ গ'ল। 75 দিন নম্বৰ চলি আছে আপোনালোকৰ আশীৰ্বাদত। আশা কৰোঁ আগন্তুক দিনবিলাক খুব ভালে কুশলে যাব বাবাৰ আশীৰ্বাদত আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদত। সেইটোৱে, বিশেষকৈ একো নকওঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু 1 ছেকেণ্ড ৰ'ব। হয়, মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰৰ সুদূৰ ৰাম মন্দিৰৰ পৰা কেদাৰনাথ অভিমুখে পেডেল যাত্ৰা কৰি আছোঁ। আজি মোৰ 75 নম্বৰ দিন। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় আই অসম।